এভৰিৱান সবকে নমস্কাৰ। আপোনালোকৰ ভালনে? আৰু আশা কৰিছোঁ আপোনালোকে চবেই ভালে আছে। আৰু আজি মই আপোনালোকৰ নতুন এটা ৰেচিপি আকৌ লৈ আহিছোঁ। নতুন ৰেচিপি মানে কি চবেই বনায়, আৰু মই আজি বনাব লৈছোঁ মাছ আৰু বেঙেনা। তো এই বেঙেনা দুটা লৈছোঁ, মাছখিনি ধুনীয়াকৈ ধুই মেলি ৰেডি কৰি ল'লোঁ, আৰু এইফালে পিচি লৈছোঁ সৰিয়হ। তো আপোনালোকে ভিডিঅ'টো পূৰাকৈ চাই থাকক, তেতিয়া মই কেনেকুৱা বনাওঁ সেইটো আপোনালোকে চাই কিনে বনাব পাৰিব বুলি ভিডিঅ'টো কৰিলোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বেঙেনা দুটা মই ধুনীয়া কাটি কিনে ডখৰকৈ ডাঙৰকৈ কাটিছোঁ, আৰু এইফালে সৰিয়হ পিচিছিলোঁ যে তাত জলকীয়া গুড়ি আৰু হালধি গুড়ি দিছোঁ, আৰু পিঁয়াজখিনিও কাটি থৈছোঁ, আৰু এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ। মাছখিনি যদি ধুনীয়াকৈ ফ্ৰাই হয় খাই ভাল লাগে। আৰু বেঙেনা দি মই প্ৰায় নবনাওঁ, আলু দি বনাওঁ। আজি মই বেঙেনা দি বনাইছোঁ। মাছখিনি ভাজোঁতে বহুত দেৰি লাগে গাইজ, তো সেইকাৰণে মই ডাঙৰ কেৰাহীত কেতিয়াবা বেছিকৈ দি দিওঁ। তো আজি কম তেলতে ভাজিছোঁ, পিছত নহ'লে তেলখিনি এনেই থাকি যায়। তো এই চাওক মই মাছখিনি কিমান ৰঙা ধুনীয়া দেখাইছে। তো মাছখিনি ভাজি লোৱা পিছত এতিয়া দি দিম মই ইয়াত জলকীয়া দুটামান, কেঁচা জলকীয়া দিছোঁ, আৰু এটা পিঁয়াজ। সৰিয়হ দি মাছ বনালে বেছি পিঁয়াজৰ দৰকাৰ নাথাকে, তো পিঁয়াজ কমকৈ দিলে হয়। তো সেইটো কাৰণে মই এটা পিঁয়াজে দিছোঁ সৰু চাই কিনে। এতিয়া পিঁয়াজখিনি অলপ ৰঙা হৈ যাব, তেতিয়া মই ইয়াত দি দিম সৰিয়হ মছলাখিনি। মছলা ক'লে সৰিয়হ আৰু জলকীয়া গুড়ি আৰু হালধি গুড়ি আছে, বেলেগ একো নাই। আৰু লগত নহৰু দিছোঁ গাইজ, নহৰুটো দিবই লাগিব মাছত। আৰু ধুনীয়াকৈ মই ভাজি ল'ম সৰিয়হখিনি। মছলা যিমানেই ভাজে সিমানেই ভাল লাগে খাই কিনে। এতিয়া অলপ পানী দি কিনে বাতিত লাগি আছে, সেইখিনি মছলাও দি দিম। আৰু আপোনালোকে বেঙেনাৰ মাছ তৰকাৰী বনায়নে কমেণ্টত জনাবচোন, আৰু কেনেকৈ বনায়। মইতো এনেকৈয়ে বনাওঁ, বেছিকৈ ভালকৈ বনাবও নাজানো, তথাপিও ভাবিলোঁ ৰেচিপিটো বনাইছোঁ যদি শ্বেয়াৰ কৰোঁ। কোনোবাই যদি নাজানে, কোনোবাই মোৰ নিচিনা বনাব যদি বিচাৰে বনাব পাৰিব। বহুত মানুহে বনাবও নাজানে সৰিয়হ দি মাছ। সেয়া মই এতিয়া অকণমান মজি যোৱাৰ পিছত বেঙেনাখিনি দিলোঁ। দেখিছোঁ বেঙেনাখিনি ইমান ডাঙৰকৈ কাটিছোঁ, পটককৈ সিজি যায় বেঙেনাখিনি, সেইকাৰণে ডাঙৰকৈ কাটিছোঁ। মই গলি যায়, মই শাহু মায়ে খাই খুব বেয়া পায় গলি গ'লে, আৰু একেবাৰে লৰাবও মনা কৰে মোক। মই ধুনীয়াকৈ দি কিনে অলপ লৰাই কিনে ঢাকনখন মাৰি দিব কয়। তো অলপ এতিয়া দিছোঁ বুলি লৰাইছোঁ, তাৰপিছত মই ঢাকন মাৰি দিম, অলপ সিজিবলৈ দিম। কিমান ধুনীয়া দেখাইছে, আৰু অলপ সিজি গ'ল এতিয়া গাইজ। লাহে লাহে লৰাইছোঁ মই, বেঙেনাখিনি ভাঙি যোৱা ভয়তে, নহ'লে আৰু গালি খাব লাগিব শাহু মাৰ মই। অলপ পানী দি দিলোঁ এতিয়া, আৰু পানী দিয়াৰ পিছত অকণমান লৰাই কিনে তাৰপিছত অলপ সিজি যোৱাৰ পিছত মই বিলাহী দিম। এতিয়া হোৱা নাই যদিও তৰকাৰীখিনি বহুত ধুনীয়া দেখাইছে, আৰু হোৱাৰ পিছততো কিমান টেষ্টি লাগিব আৰু ধুনীয়াও দেখাব। এতিয়া মই বিলাহী এটা দি দিছোঁ, বেছি বিলাহী নিদিওঁ, টেঙা হৈ গ'লে মোক তৰকাৰী খাই ভাল নালাগে। তো কিছুমান বিলাহী বহুত টেঙা থাকে, সেইখিনি মই কমকৈ দিওঁ সদায় বিলাহী। এতিয়া মই এইখিনি হৈ যাব, এতিয়া মই এটা মাছ এটাকৈ দি দিম তৰকাৰীখিনিত। বেঙেনা দি মাছ তৰকাৰী কেনেকৈ বনায় সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো আপোনালোকে দেখিলে মই কেনেকৈ বনাইছোঁ। এতিয়া মাছখিনিও দি দিলোঁ, আৰু এতিয়া অলপ দি দিম পানী, পানী দিয়াৰ পিছত উতলি যাব আৰু ৰেডি হৈ যাব মোৰ তৰকাৰী। তো আপোনালোকে কমেণ্টত জনাব মোৰ ৰেচিপিটো চাই কেনেকৈ লাগিলে। কিবা সুধিব থাকিলেও সুধিব পাৰে, আৰু ভিডিঅ'টো কেনেকৈ হৈছে, ভাল হৈছে নে বেয়া হৈছে সেইটোও ক'ব। আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক এটা দিব। চাওক মোৰ তৰকাৰীখিনি ৰেডি হৈ গ'ল। আৰু জানে নাই গাইজ, বহুত মানুহে ভিডিঅ' চাই কিন্তু লাইক নিদিয়ে, কমেণ্ট নিদিয়ে, সেইখিনি একো বুজি নাপাওঁ কোনে চাইছে মোৰ ভিডিঅ'টো।
লাইক এটা দিলে, মই বহুত কষ্টৰে ভিডিঅ' বনাওঁ, লাইক এটা দিলে ভাল লাগে। তো গাইজ প্লিজ লাইক এটা দিব। তো আজিলৈ মই সামৰিম, বেলেগ এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। তো আপোনালোকে নিশ্চয় জনাব কেনেকৈ লাগিছে, আৰু কিবা ভুল হ'লে ক্ষমা কৰি দিব। তো বাই গাইজ, আজিলৈ ইমানতে, বেলেগ এটা ব্লগ লৈ আকৌ আহিম।